9 তারিখে সমাব আত্মসহায়ক গোটৰ 10,000 টকা। আত্মসহায়ক গোটৰ 10,000 টকাৰ লিষ্ট মুকলি হ'ব 9 তাৰিখে। গোটৰ গছ পুলি ৰোপণ কৰা মহিলাই লাভ কৰিব 10,000 টকা। PM কিষাণ 20তম কিস্তি কিমান তাৰিখে সমাব? কোনসকল কৃষকে পাব 2ৰ পৰা 12,000 টকা? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেইবাটাও খবৰ আহিছে। সবিশেষটো একেলগে জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো 9 তাৰিখে আত্মসহায়ক গোটৰ মহিলাৰ লিষ্ট মুকলি কৰিব ৰাজ্য চৰকাৰে। আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ। 9 জুনত প্ৰকাশ পাব তালিকা। শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। অহা 9 তাৰিখে পাব এই ধন লাভৰ তালিকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এইসমূহ ধন। ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন দিব ৰাজ্য চৰকাৰে। যিসকল মহিলাই এতিয়ালৈকে আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰা নাই, অৰ্থাৎ লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা লাভ কৰা নাই, তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে, কিয়নো তেওঁলোকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই পৰিব 10,000কৈ টকা। 9 তাৰিখে আপোনালোকৰ লিষ্ট মুকলি কৰিব আৰু 9 তাৰিখে লিষ্টত নাম থাকিলে লাভ কৰিব 10,000কৈ টকা। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে PM কিষাণ কৃষকসকলৰ কাৰণে। কৃষকৰ বেংক একাউণ্টত অতি সোনকালে সোমাই পৰিব ধন। দেশৰ লাখ লাখ কৃষকৰ বাবে আহিছে এটা ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাই পৰিব ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাই পৰিব পাৰে PM কিষাণৰ 20 নম্বৰ ইনষ্টলমেণ্টৰ টকা। আজিয়েই PM কিষাণ ৱেবছাইটত কৃষকে কৰি লওক ই-KYC নকৰিলে আপোনালোকে ধন লাভ নকৰিব। লগতে যিসকল মানুহে এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে নিজৰ বেংক একাউণ্টটো লিংক কৰা নাই, তেওঁলোকে লিংক কৰি লওক। লিংক নকৰিলেও আপোনালোকৰ টকা বন্ধ হ'ব পাৰে। লগতে যিসকল মানুহে 19তম কিস্তিৰ টকা লাভ কৰিছে, তেওঁলোকে এইবাৰ 20 নম্বৰ ইনষ্টলমেণ্টৰ 2,000 টকা লাভ কৰিব। নাইবা যিসকল কৃষকে কেইবাটাও ইনষ্টলমেণ্টৰ টকা পূৰ্বতে পোৱা নাই, তেওঁলোকে যদি ই-KYC আদিকে ধৰি সকলো কাম ঠিকে কৰে, তেন্তে সকলোখিনি টকা একেলগে সোমাই পৰিব। দিব বিচাৰিছোঁ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। পুনৰ ৰাজ্যৰ 19খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। ৰাজ্যত পুনৰ বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যৰ এখন জিলাত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আনফালে ৰাজ্যৰ 18খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাখনত অতি বা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, গোলাঘাট, হোজাই, কাছাৰ, হাইলাকান্দি, নগাঁও আৰু মৰিগাঁও জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰা 18খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ডাঙৰ খবৰটো হৈছে ৰাজ্যৰ 21খন জিলাত বানৰ তাণ্ডৱ। নিহতৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি। বাৰিষাৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে অসমৰ 21খনকৈ জিলা। বিগত কিছুদিনৰ পৰা ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদী উপনদীসমূহৰ জলপৃষ্ঠ ওফন্দি উঠি বিপদৰ সূচনা কৰিছে। বহু এলেকাত নৈসমূহৰ পাৰ ভাঙি অহা পানীয়ে প্লাবিত কৰিছে বহু গাঁও। বুধবাৰৰ দিনটোত বানত মৃত্যু ঘটিছে 2জনকৈ লোকৰ, যাৰ বাবে চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 14 গৰাকীলৈ। বৃহস্পতিবাৰৰ দিনটোলৈকে বানে প্লাবিত কৰা অসমৰ জিলা কেইখন হৈছে ক্ৰমে কান্দি, ডিব্ৰুগড়, মৰিগাঁও, হোজাই, কামৰূপ, নগাঁও, গোলাঘাট, বিশ্বনাথ, কাছাৰ, শ্ৰীভূমি, শোণিতপুৰ, লখিমপুৰ, দৰং, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমৰা, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, শিৱসাগৰ, কামৰূপ মেট্ৰ' আৰু ধেমাজি। এই জিলাসমূহৰ মুঠ 66টাকৈ ৰাজচক্ৰ বানৰ কবলত পৰিছে। আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ, নিমাতী ঘাট, ব্ৰহ্মপুত্ৰ, তেজপুৰ, ব্ৰহ্মপুত্ৰ, ধুবুৰী, বুঢ়ীদিহিং, চেনিমাৰী, খোৱাং, কপিলী, কামপুৰ, কপিলী, ধৰমতুল, বৰাক, ফুলেৰদাৰ, সোণাই,